প্ৰথমতে কথাটো হ'ল যে কামাখ্যাৰ যিটো পূজা পদ্ধতি, যিটো কামাখ্যাৰ ঐতিহাসিক যিটো আগৰ পৰা পৰম্পৰাগতভাৱে চলি থকা নিয়ম যিটো আছে, সেইটো কালিকা পুৰাণত গুপ্ত হিচাপত আমাৰ কৰা যায় আৰু এইটো গুপ্ত এটা পদ্ধতি। গতিকে এই পদ্ধতি আজি 700 বছৰ আগৰ পৰা চলি অহা এটা পৰম্পৰা। গতিকে এই পৰম্পৰা আমি যিটো কৰি আছোঁ এইটো শাস্ত্ৰ প্ৰমাণ, মানে এনেকুৱা নহয় যে কোনোবা কিতাপৰ পৰা বা বিধিৰ পৰা কৰি আছোঁ, এইটো একদম শাস্ত্ৰ প্ৰমাণ। গতিকে এই পদ্ধতি যদি কোনোবাই আমাৰ এই পদ্ধতিক যদি কোনোবাই অস্বীকাৰ কৰিছে বা তেনেকুৱা ধৰণৰ আজি অনলাইন বা অফলাইন তেনেকুৱা ধৰণৰ বাহিৰৰ পৰা, অকল এইটো নহয়, এই যে আজি আপোনালোকে দেখিছে যে অনলাইন যোগে আছে, বহু বছৰৰ পৰা এনেকুৱা ধৰণৰ আমাৰ তাতে অপচেষ্টা চলাই আছে যে আমাৰ এইটো যিটো পদ্ধতি, যিটো কামাখ্যাৰ, এইটো বৃহৎভাৱে বাহিৰতো, ইয়াতে নহয়, অকল অসমতে নহয়, গোটেই মানে বিদেশতো আৰু ইভেন ভাৰতবৰ্ষতো গোটেই অপচেষ্টা এটা চলাই আছে যে কামাখ্যাৰ পূজা পদ্ধতি বাহিৰৰ পৰাও কৰিব পাৰি। কিন্তু এইটো একদম মানে এইটো হ'বই নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে, কাৰণ এই পদ্ধতি আমি বনাই যোৱা পদ্ধতি নহয়, এইটো একদম ৰাজাৰ দিনৰ পৰা চলি থকা পদ্ধতি এটা। গতিকে এই পদ্ধতি আমি খুব সুন্দৰভাৱে চলাই আছোঁ। বাহিৰত যেনেকৈ আপোনালোকে দেখা পাইছে ছ'চিয়েল মিডিয়া যোগে বা ইউটিউবত দেখা পাইছে যে বিভিন্ন ধৰণৰ কামাখ্যাৰ পিকচাৰ দিয়া যায়, কিন্তু এইটো একদম মানে এক প্ৰকাৰৰ পাপ বুলি কওঁ মই। কাৰণ কিয়, যিটো মাৰ গৰ্ভগৃহ, এইটোৰ মানে আপোনালোকে যিহেতুকে আমি দৰ্শন চাব নোৱাৰি গৰ্ভগৃহৰ, যিহেতুকে গৰ্ভগৃহৰ কোনো বস্তু চাব নোৱাৰি, দৰ্শন কৰিব নোৱাৰি, অকল স্পৰ্শনে কৰিব পাৰি। য'ত নেকি কোনো ধৰণৰ আমাৰ পৰা আগৰ পৰা ছিষ্টেম চলি আছে যে কোনো ধৰণৰ তাৰে ফটো দিয়া নাযায় বা ফটো ল'ব নোৱাৰে। এনে ক্ষেত্ৰত বহুত বিভিন্ন ধৰণৰ মানে পিকচাৰ দিয়ে, ফটো দিয়ে, বিভিন্ন ধৰণৰ কথা কয়, যেনেকৈ কামাখ্যাত এনেকুৱা পূজা হয়, এনেকুৱা পূজা হয়, যে তন্ত্ৰৰ নামত এটা যি প্ৰকাৰৰ এটা অপচেষ্টা চলাই আছে আৰু যিটো অপপ্ৰচাৰ চলাই আছে, এইটো একদম আমি অস্বীকাৰ কৰিছোঁ। আমাৰ তৰফৰ পৰা যিবিলাক মেছেজ যাব বা আমাৰ তৰফৰ পৰা পূজাৰ যিটো সেই যাব, সেইটোৱে আচলতে আমি মান্যতা দিওঁ। আৰু যিটো বাহিৰৰ পৰা কোনোবাই যদি পূজা চলায় বা পূজাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অপচেষ্টা চলায়, সেইবিলাক আমি অস্বীকাৰ কৰিছোঁ, সেইটো আমি মানি নলওঁ। আৰু আমি সকলো পাব্লিককে, মানে গোটেই জনসাধাৰণকে আমি অনুৰোধ কৰিছোঁ যে এইটো আচলতে আমাৰো কৰ্তব্য নহয়, প্ৰত্যেকজন জনসাধাৰণৰ এইটো কৰ্তব্য যে মাৰ যিটো নিয়ম আছে, পূজাৰ যিটো সংযম আছে, যিটো পূজাৰ ছিষ্টেম আছে, সকলোৱে নিজৰ মানে দায়িত্ব বুজি সকলোৱে পাব্লিকেও আচলতে জাগৰণ কৰিব লাগে যে এনেকুৱা যদি সন্ধানী কোনোবাই পায়, আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ যদি অপচেষ্টা চলোৱা, অপপ্ৰচাৰ চলোৱা যদি কেনেকুৱা ব্যক্তি পায়, সেই ব্যক্তিক তাৎক্ষণিকভাৱে আচলতে পুলিচ প্ৰশাসনক ধৰাই দিব লাগে। কাৰণ তেওঁলোকৰ কাৰণে আজি এটা ৰিউমাৰ এটা হৈ গৈছে। চাওক, কামাখ্যাৰ যিটো তান্ত্ৰিজিম আছে, কামাখ্যাৰ যিটো পূজা পদ্ধতি আছে, এইটো পিয়ৰ পদ্ধতি, এইটো কোনো ধৰণে এনেকুৱা মানে যিবিলাক দেখাই থাকে, পিকচাৰত দেখাই থাকে, এইটো তেনেকুৱা ধৰণৰ কোনো নাই। যদিও আমি তন্ত্ৰ প্ৰেক্টিছ কৰোঁ, যিটো পঞ্চমকাৰ কৰোঁ বা বামাচাৰ কৰোঁ, এইটো সম্পূৰ্ণভাৱে গুপ্ত পদ্ধতি। এই পদ্ধতিত মানুহে নিজৰ মানে গোটেই সাধনা লাইফৰ যিটো সেয়া আছে, প্ৰসাদ আছে, সেইবিলাক পোৱা যায়। গতিকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ এটা বিজ্ঞান বা কোনো ধৰণৰ প্ৰচাৰত আপুনি বিশ্বাস বা ভুল নাযাব। সকলোৱে এটা দায়িত্ব বুজি, নিজৰ দায়িত্ব বুজি সকলোৱে সজাগ হওক আৰু ইয়াৰ প্ৰতি এটা ব্যৱস্থা লওক। আৰু আমাৰ তৰফৰ পৰা এইকাৰণে এইটো যিটো আমাৰ এতিয়া 2-3 দিনত যিটো আপোনালোকে দেখা পাইছে যে আমি প্ৰচাৰ মাধ্যমতো কৰিছোঁ, এইটো এই যিটো আমাৰ অনলাইন যোগে, এইটো আচলতে এটা পইচা ঘটাৰ এটা উপায়। তেওঁলোকে কি কৰে, বিভিন্ন ধৰণৰ ফটো বা ভিডিঅ' প্ৰলোভন দি মানুহক বুজাই কিনে যে আমিও কামাখ্যা মন্দিৰৰ বস্ত্ৰ দিব পাৰোঁ। মই আপোনালোকক ইয়াতে অৱগত কৰোঁ যে আমি কোনো ধৰণৰ মানে মন্ত্ৰই হওক, আমাৰ তন্ত্ৰই হওক, যিমানবিলাক কৰোঁ সকলো শাস্ত্ৰ প্ৰমাণ আছে। মই এটা এই আপোনালোকক ক'ব খোজোঁ যে যিটো বস্ত্ৰৰ কথা আছে, বস্ত্ৰৰো প্ৰমাণ আছে। চাওক, কালিকা পুৰাণৰ মতে কামাখ্যা বস্ত্ৰম আদায় জপপূজন সমাচৰে পূৰ্ণ কামং লভেদ দেৱী সত্যং ন সংশয়। মানে যিটো কামাখ্যাৰ বস্ত্ৰ পোৱা যায়, ইয়াৰো প্ৰমাণ আছে যে ৰঙা বস্ত্ৰ যিটো দিয়া যায়, যিটো সকলোতকৈ ডাঙৰ প্ৰসাদ বুলি কোৱা যায়, আৰু যিটো অহাকালি যিটো দিয়া যাব, ভক্তক দিয়া যাব, বা আমাৰ এইটো বস্ত্ৰও কোনো বেলেগে দিব নোৱাৰে। বস্ত্ৰ অকল মা কামাখ্যা দেৱালয়হে দিব পাৰে। এইটো আপোনালোকে জানি থওক। কোনোবা যদি ব্যক্তি, অন্যান্য ব্যক্তি যদি বস্ত্ৰ দিছে, সেই বস্ত্ৰটো আচল বস্ত্ৰ নহয়। কাৰণ কামাখ্যাৰ বস্ত্ৰ আগৰ পৰা যিটো পৰম্পৰাগত চলি আছে যে আমি যেতিয়া মাৰ পূজা অৰ্চনা হৈ যায়, যেতিয়া মাৰ কাপোৰটো দিয়া যায়, এইটো অকল কামাখ্যা দেৱালয়তহে সংৰক্ষণ থাকে। আৰু কামাখ্যা দেৱালয়ৰ পৰা আমি নানান পাণ্ডাক দিয়া যায়, আৰু পাণ্ডাবিলাকে
তেওঁলোকৰ যাত্ৰীক দিয়া যিটো প্ৰসাদ আজি পৰম্পৰাগত চলি আছে, এইটো অন্য ব্যক্তিৰ পৰা যদি কোনোবাই প্ৰসাদ লয় অৰ্থাৎ কাপোৰটো লয়, এইটো একদম মানে এইটো অশুদ্ধ আৰু এইটো কাপোৰ আচলতে মাৰ কাপোৰ নহয়। গতিকে এনেকুৱা লাখ লাখ টকাত বিক্ৰী হয়, বাহিৰত লাখ লাখ টকাত বিক্ৰী হয়। আপোনালোকক ক'লো মই, এইটো আমাৰ হাতত বহুত তথ্য আহিছে, কিন্তু আমি যিহেতুকে চাওক আজি আমি পাব্লিচিটি বেছি কৰিব নোৱাৰো। আমাৰ এটা কিছুমান আছে যে আমাৰ যিবিলাক মানে পূজা পদ্ধতি আছে সেইবিলাকতে কোৱা আছে যে মা ভগৱতীৰ যিটো প্ৰতিষ্ঠা আছে, তেওঁ প্ৰতিষ্ঠিত দেৱী, তেওঁ কোনো মানুহে প্ৰতিষ্ঠা কৰিব নোৱাৰে। কাপোৰৰ ক্ষেত্ৰতো তেওঁ প্ৰতিষ্ঠা মানে এইটো এটা পৰম্পৰাগতভাৱে এইটো একদম শুদ্ধ গতিকে আমি বেছি পাব্লিচিটি এইটো কৰিব নোৱাৰো, কাৰণ গুপ্ত কথা আছে কিছুমান, যেনেকৈ আমি তন্ত্ৰৰ যিখিনি আমাৰ গুপ্ত কথা আছে আমি বাহিৰত প্ৰকাশ কৰোঁ। তাৰ মানে ইয়া নহয় যে কামাখ্যাত একো নাই। বহুতে বহু কামত ক'ব খোজে যে তন্ত্ৰৰ নামত আপোনালোকে একো নকয়, কাৰণ তন্ত্ৰটো হৈছে গুপ্ত বিদ্যা, আৰু এই বিদ্যা যদি আমি কোনো মানুহক ব্যক্তিক কওঁ সেইটো আমাৰ আচলতে সাধনৰ এটা ক্ষতি হয়। গতিকে আমি যিবিলাক সাধক আছে বা আমাৰ যিটো তন্ত্ৰ প্ৰেক্টিছ কৰা মানুহ আছে তেওঁলোকৰ লগতহে আমি তন্ত্ৰৰ বিষয়ে আমি বুজাওঁ বা তন্ত্ৰৰ বিষয়ে কওঁ। গতিকে এইটো আপোনালোকে প্ৰচাৰ মাধ্যমেৰে মই বুজাব বুজো যে কামাখ্যাত যিখিনি পদ্ধতি আছে যি আছে সেইটো শাস্ত্ৰ প্ৰমাণ। কোনোবাই যদি বেলেগে কাপোৰ দিছে এইটো এটা বেপাৰ, ভুৱা বেপাৰ এটা কৰি আছে, আৰু এইটো লাখ লাখ টকাত বিকে। এইটো মানে বহুত তথ্য আমাৰ হাতত আহিছে। আমাৰ প্ৰচাৰ মাধ্যমেৰে কোনোবা যদি ব্যক্তি এনেকুৱা যদি সন্দেহযুক্ত যদি ব্যক্তিক পায়, আপোনালোকে ততালিকে এইটো পুলিচ বা প্ৰশাসনক গতাব লাগে, কাৰণ তেওঁ যিটো পইচা ঘটি আছে এইটো এটা আমাৰ কাৰণে বেয়া, প্লাছ ডেভোটিছৰ কাৰণে বেয়া। ডেভোটিছে আচল যিটো কাপোৰ সেইটো পোৱা নাই, এইটো প্ৰসাদটো পোৱা নাই। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে সজাগ চলক যে কোনো ব্যক্তিয়ে এই কাপোৰ বিক্ৰী কৰিব নোৱাৰে। চাওক এতিয়া যিহেতুকে চাওক এতিয়া হৈছে মানে সময়টো হৈছে, চাওক এতিয়া পৰ্যটনটো ইমান বাঢ়িছে বা ইমান মানুহ আহিছে, ইমান ভক্ত আহিছে, তাৰ মাজত চাওক এতিয়া তাৰ মাজত আপুনি সাধু বা সন্যাসী, সাধুৰ কনচেপ্টটো কেনেকুৱা? সাধু হৈছে তেওঁ সাধনাৰ মূল উদ্দেশ্য হ'ব লাগে সাধু এজনৰ সাধনা। তেওঁৰ আচলতে ব্যক্তি বিশেষৰ লগত ওচৰত আহি কিনে আচলতে সাধু আচলতে আহিবই নাপায়। যদি আমি অতীতলৈ আমি আগলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে বিভিন্ন সময়ত সাধুবিলাকে গুফাত সাধনা কৰে বা তেনেকুৱা ধৰণৰ এটা মানে শান্তিপূৰ্ণ জেগা য'ত কোনো ব্যক্তি তাতে সোমাব নোৱাৰে, এনেকুৱা জেগাত সাধু আচলতে হেৰি কৰে। গতিকে সাধুৰ সুবিধা বুলি ক'লে আজিৰ ডেটত কিন্তু অকণমান প্ৰশ্নবোধক এটা চিন আহে যে সাধুক কিয় সুবিধা লাগে। কাৰণ সাধু হৈছে চাওক সাধুৰ সুবিধা আমি জেগা দি দিছোঁ, আমি খাদ্যও দিছোঁ, চব দিছোঁ, তৎসত্ত্বেও সাধু কিন্তু কেতিয়াবা সময়ত দেখা যায় যে কিছুমান আপত্তি কৰে বা কিবা কৰে। কিন্তু সাধনা কৰিব আহিলে আচলতে আপত্তি, আপোনালোককে মই কৈছোঁ যে সাধনা কৰিব আহিলে জানো আপত্তি কৰিব লাগে? কাৰণ সাধনা হৈছে দেৱী আৰু ভক্ত আৰু ভগৱান, সাধু আৰু ভগৱান। গতিকে সাধু ভগৱানৰ মাজত কোনো নাহে, তেওঁ ধুনীয়াকৈ তেওঁ সাধনা চলাই নিব পাৰে। আজিৰ ডেটত দেখা গৈছে যে বহুবিলাক আচলতে এক প্ৰকাৰৰ মই যদি শব্দ কওঁ কমাৰ্চিয়েল আমি সাধুও দেখা পোৱা যায় বিভিন্ন সময়ত, তেওঁলোকে মানে বিভিন্ন মানুহৰ লগত ব্যক্তি বিশেষৰ লগত দেখা পোৱা যায়। কিন্তু সেইটো আচলতে সাধুৰ আচলতে আচৰণ হ'ব নালাগে। এজন সাধু বা সন্যাসী তেওঁৰ যিটো নিজৰ চৰিত্ৰ যে এইটো ভগৱানৰ লগত একাকাৰ হ'ব লাগে, তেওঁ নিজৰ কাম নিজে কৰিব লাগে, জনকল্যাণৰ কাৰণে সমাজ কল্যাণৰ কাৰণে তেওঁলোকে নিজৰ দায়িত্ব বুজি নিজৰ দায়িত্ব তেওঁ পালন কৰিব লাগে। সেইখিনিয়ে আচলতে কথা। চাওক এইটো আমি কেনেকৈ এতিয়া বিচাৰ কৰিম? আজি চাওক দেখা পালে আপুনি ভণ্ড বুলি বুজি নাপাব পাৰে। আজি ভণ্ড বুলি কোৱাৰ লগে লগে মই এটা বেয়া হ'ব যে কোন সাধু ভণ্ড বা কোন সাধু ভাল, এইটো আচলতে সেই কৰা বিচাৰ কৰা বহুত টান। কাৰণ এজন সাধুক দেখাত যিটো দেখিছে হয়তো ভিতৰতে তেওঁ ভাল, তেনেকুৱা হ'ব পাৰে। কিন্তু আমি বিভিন্ন সময়ত দেখা পাইছোঁ যে ভণ্ডামী সাধু আহে, লগত আহে। গতিকে ইয়াৰে যদি আমি চাওঁ, আমি জনসাধাৰণে এইটোৱে অনুৰোধ কৰোঁ যে তেওঁলোকে নিজাববীয়াকৈ দায়িত্ব বুজি বা দায়িত্ব স্বীকাৰ কৰি অকণমান আমাকো সহায় কৰে। কাৰণ আমি এতিয়া চাওক প্ৰচুৰ মাত্ৰাত 20-25 লাখ য'ত জনসাধাৰণ আহে, 20-25 লাখ য'ত ভক্ত আহে, তাতে এইবিলাক চিনাক্তকৰণ কৰাত অকণমান অসুবিধা হৈ যায়। গতিকে আপোনালোকলৈ অনুৰোধ, যদি মানে গোটেই জাগৰণ হৈ যায়, এটা গোটেই ডেভোটিছে জাগৰণ হৈ যাওক। আৰু এটা কথা বেছি মানে মানুহে কি হয় যে ব্যক্তিকেন্দ্ৰিক হৈছে। এতিয়া মানুহে ব্যক্তিৰ আগত আহে, কিন্তু আচলতে ভগৱতী নিজে স্বয়ং ইয়াতে বহি আছে, ইমান কৃপা কৰি আছে, ইমান আশীৰ্বাদ কৰি আছে। ভগৱতীক তাতে নিজে আহি সাধনা কৰক। মেডিয়েটৰ কিয় লাগে? মেডিয়েটৰ দৰকাৰ নাই। যিটো আমাৰ কামাখ্যাৰ দৰ্শন ক্ৰম বা পূজা ক্ৰম চলি আছে, এইবিলাক এটা ব্যৱস্থা আছে। এই ব্যৱস্থাৰ মাজেৰে আহি আচলতে পূজা সম্পন্ন কৰিব লাগে। এই মেডিয়েটৰ বহুখিনি সময়ত দেখা পাওঁ আমি মিডিলমেন লৈ কিনে মানুহে বহুখিনি পূজা অৰ্চনা কৰিব আহে। কিন্তু এইটো কামাখ্যাত যিহেতুকে এটা পৰম্পৰা, ইমান ধুনীয়া পৰম্পৰা এটা চলি আছে, পাণ্ডা পূজাৰী সকলো একদম গোটেইবিলাকে ধুনীয়াকৈ পূজা কৰে। গতিকে তেওঁলোকক ডাইৰেক্ট আহি কিনে ইয়াতে কামাখ্যাত পূজা কৰাটো মোৰ হিচাপত
বহুখিনি ভাল। গতিকে বেছি মানুহৰ ব্যক্তিকেন্দ্ৰিক নোহোৱাতকৈ মা ভগৱতীৰ তাতে ডাইৰেক্ট আহক আৰু ভগৱতীৰ মাৰ কৃপা লওক, আশীৰ্বাদ লওক। মা কামাখ্যা দেৱলৈকে এই অম্বুবাচী মহাযুগত যথেষ্টখিনি ভক্ত কামাখ্যা দেৱলৈকে আহে। ইয়াতে আমাৰ কামাখ্যা দেৱলৰ এটা সীমিত সংখ্যক ঠায়ে ইয়াতে আমাৰ থাকে। বিভিন্নজন ভক্ত আমি দেখিবলৈ পাইছোঁ, সৰুৰ পৰা দেখিব পাইছোঁ যে কিছু সংখ্যক ভক্ত ইয়ালৈ মা কামাখ্যালৈকে আহিছিলে। এতিয়া দেশ বিদেশৰ বহুত ভক্ত আহে। আমাৰ কামাখ্যাখন এটা সীমিত ঠাইত ৰাখিব পৰা আমাৰ জেগা যিখিনি আছে সেইখিনি ভক্ত আমি ৰাখিব পাৰোঁ, বাকীখিনি আমাৰ আশাৰ অসুবিধা থাকে। তেওঁলোকৰ ফালৰ পৰা কিবা কিবি ক'লে যে আমাৰ পৰা কোনো সুবিধা পোৱা নাই বা আদি কৰি আমি প্ৰতিবাৰে তেওঁলোকৰ ভক্তসকলক যিখিনি কৰণীয় থকা খোৱা আদি আমি ফ্ৰী কৰি দিওঁ। যিমানখিনি পাৰোঁ আমি মন্দিৰ কৰ্তৃপক্ষই আমি মেলা পৰিচালনা কমিটিৰ লগ লাগি সাধুসকল থকা বা অন্যান্য যাত্ৰীসকলৰ থকাৰ ব্যৱস্থা খোৱা আদি আমি প্ৰতি বছৰে যিদৰে চলাই আছোঁ এইবেলিও চলাই আছোঁ। এতিয়া যথেষ্টখিনি ভক্ত আহিছে, আহি আমাৰ যিখিনি সীমিত অঞ্চলত ৰাখিব পৰা অৱস্থা সীমিত অঞ্চলৰ উপৰিও তেওঁলোকে বিভিন্ন ঠাইত বিভিন্নভাৱে থকা ব্যৱস্থা কৰিছে, অপপ্ৰচাৰ চলাইছে মন্দিৰখনৰ ওপৰত, পূজা সেৱাৰ ওপৰত বিভিন্নজন ভক্তই বিভিন্নজন ব্যক্তিয়ে মানে আমাৰ বিভিন্ন প্ৰকাৰৰ বিভিন্ন বক্তব্য দি পেলাই কি কয় আমাৰ অনলাইন যোগে অনলাইন যোগে পূজাৰ ব্যৱস্থা, অনলাইন যোগে আদি অন্যান্য ব্যৱহাৰ, যি ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে কামাখ্যা মন্দিৰত কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থাই নাই। পূজা সেৱাৰ পৰা আদি কৰি কোনো অনলাইন ব্যৱস্থা নাই। আমালৈ ইয়ালৈ যিসকল ভক্ত আহে ভক্তসকলৰ যিখিনি ছিষ্টেম, যিটো পূজাৰ মাধ্যম আমাৰ দেৱালয় কৰ্তৃপক্ষৰ লগতে আমাৰ যিখিনি পাণ্ডা পূজাৰীসকল আছে তেওঁলোকৰ মাজতে সীমিত, তেওঁলোকক লৈ পেলাই আমি পূজা সেৱা কৰি যাৱতীপন কৰি আহিছোঁ। কিন্তু বাহিৰৰ পৰা একাংশ প্ৰৰোচনামূলকভাৱে তেওঁলোকে যদি কিবা অনলাইন পূজাৰ পৰা আদি কৰি অন্যান্য বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ থ্ৰুৰে ব্যৱস্থা গ্ৰহণ কৰে, তাত আমি প্ৰতিবাদ কৰাটো দৰকাৰ। আমি প্ৰতিবাদ কৰিবই লাগিব। ইতিমধ্যে আমি প্ৰচাৰ মাধ্যমতো কৈছোঁ, ইতিমধ্যে আমি নটিছো জাৰি কৰিছোঁ যে কামাখ্যা এখন তন্ত্ৰজীমৰ ঠাই, কামাখ্যাৰ সুকীয়া পূজা সেৱাৰ পৰা আদি ইয়াৰ ধাৰণা সকলো সুকীয়া। যদি কোনোবাই প্ৰৰোচনামূলকভাৱে কামাখ্যাৰ ওপৰত বিভিন্ন বক্তব্য আগবঢ়ায় তেতিয়াহ'লে আমি তেওঁলোকক প্ৰটেষ্ট কৰিব লাগিব, তেওঁলোকৰ এগেইনষ্টে আমি আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ডেফিনেটলি যদি তেওঁলোকে কামাখ্যাৰ ৰীতি নিয়মক নামানে, কামাখ্যাৰ যিখিনি আমাৰ পৰম্পৰা যদি নামানি, পূজা সেৱাক নামানি যদি অন্য পন্থাত তেওঁলোকে ব্যৱসায় ভিত্তিত ল'ব বিচাৰে বা প্ৰৰোচনামূলকভাৱে অন্য পূজা বা কিবা আদি বিভিন্ন ধৰণৰ কৰে, তেওঁলোকক আমি ভণ্ড বুলি ক'বই লাগিব। কাৰণ আমাৰ যিখিনি ৰীতি নিয়ম, আমি আমাৰ পৰম্পৰা হিচাপে চলাই আছোঁ দেৱালয়খন, আমাৰ ৰীতি নিয়ম মতে আমি যিখিনি ব্যৱস্থা কৰিছোঁ, তেওঁলোকে যদি অন্য পন্থালৈ পেলাই অন্যভাৱে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া আমি আমাৰ ফালত আমি ক'ব লাগিব যিটো প্ৰৰোচনামূলক ভণ্ডামি এটা কৰি থকা বুলি। আমাৰ এটা যিটো ঐতিহ্য, যিটো কামাখ্যা দেৱীৰ ঐতিহ্য, যিসকলে মানে তেওঁ ডেফিনেটলি মা কামাখ্যাৰ ওচৰলৈ আহে, আমাৰ ওচৰলৈ আহে, পাণ্ডা পূজালত যোগাযোগ কৰে। এইটো যিটো এটা হৈছে অনলাইন যোগে আমাৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা আমাৰ স্থানীয় বাসিন্দাসকলে কোনো ধৰণৰ অনলাইনৰ ব্যৱস্থা ৰখা নাই পূজা সেৱাৰ ক্ষেত্ৰত। অকল দেৱালয় কৰ্তৃপক্ষই আমি তেওঁলোকৰ দৰ্শনৰ বিধিটোৰ ওপৰত দুটা এপ আমি খুলিছোঁ টিকটৰ ক্ষেত্ৰত। তেওঁলোকৰ যিটো আমাৰ 500 টকাৰ টিকটৰ ব্যৱস্থা আছে বা আমাৰ ডিফেন্স পাৰ্চনৰ টিকটৰ ব্যৱস্থা, সেইটো এপে খুলিছোঁ। তাত টিকেট সংগ্ৰহ কৰি তেওঁলোক দৰ্শনলৈ আহিব পাৰে। কিন্তু পূজা সেৱা কামাখ্যা মন্দিৰত তেওঁলোকে বা হোৱাটছআপ যোগে বা ইউটিউবত দেখুৱাই, টিভিত দেখুৱাই, প্ৰচাৰ মাধ্যমত কৰি যিবিলাক ভণ্ডামি কৰি আছে, ভণ্ডামি। কামাখ্যাৰ পূজা, কামাখ্যা বাসিন্দা যিখিনি আমাৰ পৰম্পৰা দি গৈছে আমাৰ ৰজাৰ দিনৰ পৰা, তেওঁলোকৰ থ্ৰুদি যিটো প্ৰকৃত পূজা হ'ব সেইটোৱে পূজা। বাকী বাহিৰত কোনোবা এজন ভক্ত আহি ভণ্ডামি কৰিব, সেইটো ভণ্ডামি নহয়, কি হ'ব? ভণ্ডামি। টিকটৰ অনলাইন ব্যৱস্থাটো যিহেতুকে যাত্ৰী সংখ্যা যথেষ্টখিনি বৃদ্ধি পাইছে, বহুতে আমাক কয় যে ইয়ালৈ আহি তেওঁলোকে যথেষ্টখিনি সুবিধা নাপায় বা আদি ফ্ৰী যাব লগা হয়। সেইকাৰণে কিছু সংখ্যক যাত্ৰীৰ কাৰণে আমি এটা লিমিটেড কৰিছোঁ যে তেওঁলোকে টিকেটটো অনলাইন কৰি আহিও ইয়াতে ব্যৱস্থাখিনি কৰিব পাৰে। এতিয়া অকল তেওঁলোকে টিকেটখন সংগ্ৰহ কৰি ইয়ালৈ আহি ইয়াৰ পৰা টিকেটখনৰ ওপৰত আমাৰ হাৰ্ড কপি যিটো তেওঁলোকে ছফ্ট কপি লৈ আহে, হাৰ্ড কপি ইয়াত দেখুওৱাৰ পিছত আমাৰ ইয়াৰ পৰা আকৌ টিকট এখন দিয়া হয়। তাৰপিছত তেওঁলোকে ভিতৰলৈ গৰ্ভগৃহ যাব পাৰে। গৰ্ভগৃহ যোৱাৰ সময়ত কিন্তু তেওঁলোকে যিখিনি পূজাৰ মাধ্যম, পূজা যিটো আমাৰ ছিষ্টেম, এই ছিষ্টেমটো আমাৰ লগত যোগাযোগ কৰি, আমাৰ পূজাৰী পন্থাৰ লগত যোগাযোগ কৰি কৰে।
গতিকে আমাৰ ক্ষেত্ৰত অকল অনলাইনত যদি ব্যৱস্থা কৰা হৈছে, টিকেট ব্যৱস্থা কৰা হৈছে, কোনো পূজাৰ মাধ্যম, কোনো ধৰণৰ ব্যৱস্থা আমাৰ তেওঁলোকৰ নাই। যিবোৰ আপোনালোকে পাই আছে, যিবোৰ ভণ্ডামি পাই আছে, ক'ত পূজা দেখুৱাইছে, ত'ত পূজা দেখুৱাইছে, এইটো এটা প্ৰৰোচনামূলক তেওঁলোকৰ অৰ্থ লাভৰ কাৰণে বিভিন্ন পদ্ধতিত তেওঁলোকে যেতিয়া অৰ্থ লাভ কৰি ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰে বা বিভিন্ন প্ৰকাৰ যেনে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে, সেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে। ইতিমধ্যে আমি পুলিচ প্ৰশাসন, CID ব্ৰাঞ্চ আদি কৰি সকলোকে আমি অৱগত কৰিছোঁ। যদি অতি শীঘ্ৰে তেওঁলোকে ব্যৱস্থা ভংগ নকৰে তেতিয়াহ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰে। নিবৃত্তি আমাৰ অম্বুবাচীৰ নিবৃত্তি আজি ৰাতি 9:05 ঘটিব। যদিও আমাৰ এটা পৰম্পৰা আছে 3 দিনৰ বন্ধ থাকে, গতিকে আমাৰ ৰাতিৰ বিয়লি কোনো ধৰণৰ পূজা সেৱা নহয়। এইটো আমাৰ দৈনন্দিন নিয়ম। সন্ধিয়াৰ পিছত আমাৰ পূজা সেৱা নহয়। গতিকে অহাকালিলৈকে ৰাতিপুৱা আমাৰ যিখিনি নিত্য কৰ্তব্য আছে, স্নান পৰ্ব আদি হ'ব। স্নান পৰ্ব হোৱাৰ পিছত আমাৰ ৰাতিপুৱা মন্দিৰ খুলিব। ৰাতিপুৱা আমাৰ যিমান সোনকালে পাৰোঁ, ভক্তসকলৰ যিহেতু বহুত দূৰ দূৰণিৰ পৰা ৰাতি বিয়লি তেওঁলোকে বাট চাই থাকে, গতিকে আমি যিমান সোনকালে পাৰোঁ 6 বজাৰ আগত আমাৰ ৰাতিপুৱা কালি মন্দিৰ খোলাৰ ব্যৱস্থা কৰিম। VIP গাড়ী বা VIP লোকসকলৰ ক্ষেত্ৰত আপোনালোকৰ পৰা কিবা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে যে VIP লোকসকলৰ অহাৰ ক্ষেত্ৰত? চাওক, আমাৰ এই মেলাখন পৰিচালনা কৰাৰ সময়ত আমাৰ অসম চৰকাৰৰ জিলা প্ৰশাসনত কেইবাদিনো আলোচনা হয় আৰু যোৱাবেলিৰ পৰাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ঘোষণাযোগে কৈছিলে যে এই সময়ছোৱাত কোনো VVIP দৰ্শন পাছ নাথাকিব। আৰু এইবেলিও অসম চৰকাৰৰ সভাত, যিখন আমাৰ সভা হৈছিলে, সভাখনত এইবেলিও তেওঁলোকে ঘোষণা কৰিছে যে কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা নাথাকিব। অকল যিসকল লাইন পাতি শাৰী পাতি থাকিব তেওঁলোকৰ ক্ষেত্ৰত দৰ্শনৰ ব্যৱস্থা থাকিব। আৰু এটা বিষয় ইতিমধ্যে বহু ভক্তই এটা অভিযোগ আনিছে যে কিন্নৰসকল বিশেষকৈ যিধৰণে তেওঁলোকে পৰিক্ৰিয়া আপোনালোকে চহৰত সোমাবলৈ দিছে আৰু তেওঁলোকে এক প্ৰকাৰে ধন দাবী কৰাৰ দৰে মানুহক জোৰ জবস্তি পইচা লোৱাৰ এটা অভিযোগ উত্থাপন হৈছে। এই কিন্নৰসকলৰ ক্ষেত্ৰত আপোনালোকে কিয় ব্যৱস্থা কৰিব? মই আগতে আলোচনা কৰিছোঁৱেই যে বিভিন্ন দেশ বিদেশৰ ভক্তগণ আহে, বিভিন্নজন ইয়ালৈ আহে, সাধু সন্তৰ পৰা আহে, তাৰে মাজত কিছু সংখ্যক অৰ্থ লাভৰ কাৰণেও আহে বুলি মই প্ৰথমতে কৈছোঁ সিহঁতক আগতীয়াকৈ। যে প্ৰৰোচনামূলকভাৱে কি ধৰণে তেওঁলোকে অৰ্থ লাভ কৰিব পাৰে, তেনেকুৱা ধৰণৰ অপপ্ৰচাৰ তেওঁলোকে চলায়। অকল সকলোখিনি যে ভক্ত ইয়ালৈকে শুদ্ধ মনে মাৰ দেৱী দৰ্শনৰ কাৰণে বা মাৰ তদ্ধবৰ কাৰণে সেইটো নহয়। এতিয়া মেলাখন যিটো গতিত এটা বৃদ্ধি পাই আহিছে, এতিয়া চোৰ ডকাইতৰ পৰা আদি কৰি বিভিন্নজন মানুহ আহে। তথাপি আমি যিমান পাৰোঁ আমাৰ পৰিচালনা কমিটি, জিলা প্ৰশাসন, মেলা পৰিচালনাৰ সহযোগত যাতে সুকলমে কোনো ধৰণৰ কোনো বিচ্যুতি নঘটাকৈ আমি চলাই নিব পাৰোঁ সেইটোৱে আমি চাওঁ। কিন্তু তেনেকুৱা ধৰণৰ মানুহ ভিৰৰ প্ৰতি যথেষ্টখিনি আহে। মই নকওঁ যে নহয় নাহে, তেনেকুৱা ধৰণৰ যাতে পৰিঘটনা নহয় সেইটো ব্যৱস্থা কৰিলে আমি সজাগ থাকোঁ।